আনন্দৰ মুহূৰ্ত দেশৰ আদৰ্শবাদী যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰ প্ৰতি থকা কৃতজ্ঞতাৰ আজি বাগিচাৰ ৰাইজ গাঁৱৰ ৰাইজ যেনেধৰণে বৃদ্ধলৈকে আমি প্ৰধানমন্ত্ৰীক চাম এবাৰ এনেধৰণে ওলাই আহিছে ৰাতিপুৱাই পুৱাই নোখোৱা নোবোৱাকৈ গতিকে এইটো হৈছে তেওঁৰ প্ৰতি থকা শ্ৰদ্ধা আন্তৰিকতা প্ৰকৃত আন্তৰিকতা গতিকে আজি আমি খুব আনন্দ পাওঁ যে এই ঐতিহাসিক দিন হ'ব অসমৰ আজিৰ দিনটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী যেনেধৰণে এই চৰকাৰখন আগবাঢ়ি লৈ গৈছে অসমখন আগবাঢ়ি লৈ গৈছে তাৰ চিনস্বৰূপে আৰু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে আমাৰ নামৰূপৰ সাৰ কাৰখানাটো আৰু এটা প্ৰজেক্ট দি আমাক অসমখন উদ্যোগীকৰণৰ ক্ষেত্ৰত এক অন্যতম এটা অৰিহণা যোগোৱাৰ লগতে নিবনুৱা সমস্যা কৃষকসকলক সকাহ দিয়া এনেকুৱা ধৰণৰ পদক্ষেপবিলাক সঁচাকৈ আজি অসমে বিচাৰি পাইছে নিবিচৰাকৈ পাইছে গতিকে এইটোৱে হৈছে আমাৰ আজি ৰাইজৰ আন্তৰিকতাৰে এই অসমখনক আৰু যাতে ভৱিষ্যতে সহায় আগবঢ়ায় তাৰ কাৰণে কৃতজ্ঞতা জনাবৰ কাৰণে মৰম শ্ৰদ্ধা যাচিবৰ কাৰণে ৰাইজ আজি লানি নিচিঙা হাৰি হৈছে দেখিব আমি যিও 1,28,000 টাৰ্গেট আছিলে 1.5 লাখৰ ওপৰত ৰাইজ আজি সমাগম হ'ব দেখিছে আপোনালোকে হয় নিৰ্বাচনতো সহায়টো বাদেই আৰু তেওঁৰ প্ৰতি আমাৰ নিৰ্বাচনৰ কাৰণেতো আমি কোনো ধৰণৰ আমি চিন্তা কৰা নাই অসমত যে বিজেপি চৰকাৰ আহিব এইটো 100ৰ ওপৰত ছিট হ'ব নিশ্চিত গতিকে আমি চৰকাৰখনৰ মুৰব্বীজন যেতিয়া আহিছে তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱা আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই শ্ৰদ্ধা জনোৱা আজনী অসমৰ ৰাইজে এইটো আজি তেওঁৰ প্ৰতি এনেধৰণে এই দিনটোত আমি সকলোৱে লগ লাগি গোটেই উজনি অসমৰ ৰাইজ আজি উদুলি মুদুলি চাৰিওফালে ভিৰ গতিকে মই ভাবোঁ এই গতানুগতিকভাৱে ৰাইজৰ আগৰ সভাতকৈ এখন সুকীয়া এক অনুষ্ঠান হ'ব মই এইটো আজি দেখিছোঁ উল্লেখযোগ্য ইমান উৎসাহেৰে যেতিয়া ৰাইজ আজি চাৰিওফালৰ পৰা লানি নিচিঙা হাৰি আমাৰ দেখিছোঁ চৰাইদেউৰ পৰা একেবাৰে শিমলুগুৰিৰ পৰা মই দেখিছোঁ ৰাতিপুৱাই উঠি 5 বজাতে উঠি বোলে আমি ওলালোৱে মই বোলো ইমান সোনকালে যাব নালাগে নাই আমি বোলে আগতে যাব লাগে বহিব লাগে বোলে মই বোলো ৰ'ব এনেধৰণে আহি নোখোৱা নোবোৱাকৈ আহি এনেকৈ ৰাইজে মুঠতে আজিৰ দিনটোত আমাৰ এক উল্লেখযোগ্য দিন হ'ব ঐতিহাসিক দিন হ'ব অসমৰ কাৰণে ৰাজনৈতিক পথাৰখনো আমাৰ আজি ইয়াৰ পৰা আৰু এটা নতুন যাত্ৰা আৰম্ভ হ'ব এই কথা নিশ্চিত আজি আমাৰ ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ নামৰূপৰ সাৰ কাৰখানা যি লুপ্তপ্ৰায় অৱস্থাত আছিল পুনৰুজ্জীৱিত কৰিবৰ কাৰণে তেখেতে আহিব আজি ৪টো প্লান তেখেতে আধাৰিলা কৰিব সমগ্ৰ অসম লগতে ভাৰতবৰ্ষৰ লগতে দক্ষিণ পূব এছিয়াই আজি এই আমাৰ যি 12,70,000 মেট্ৰিক টন উৎপাদনেৰে যি উদ্যোগ লৈ উঠিব গতিকে এই উদ্যোগৰ জৰিয়তে সমগ্ৰ কৃষকসকল উপকৃত হ'ব লগতে আমাৰ নিবনুৱা সমস্যা দূৰ হ'ব।